Hello and welcome everyone. This is Rafiq and you are watching Noble Mo. আপোনালোকে বৰডুবি নাম নিশ্চয় শুনিছে দুলিয়াজান আৰু তিনসুকিয়াৰ সীমান্তৱৰ্তী অঞ্চল বৰডুবি আসলে তেনেকৈ কলে ভুল হ'ব ডিব্ৰুগড় জিলা আৰু তিনসুকিয়া জিলা সীমান্তৱৰ্তী অঞ্চল হৈছে বৰডুবি আৰু মোৰ পিছফালে আপোনালোকে এইখন যে বৰ্ডখন দেখিছে এইখন বৰ্ড হৈছে নেতাজী বিদ্যালয় নেতাজী বিদ্যা মন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয় পুনৰ চাওক নেতাজী বিদ্যা মন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয় তো নেতাজী আজাদ হিন্দ ফৌজৰ যেটো আইএনএৰ যেটো ফ্ল্যাগ সেই ফ্ল্যাগ এইটো এটা ফ্ল্যাগ আমাৰ স্কুলত আছে এইখন ফ্ল্যাগ অসমত দুই জায়গাত আছে আচ্ছা এইটো নেতাজী ৰিচাৰ্চ ব্যুৰোৰ পৰা 1997 চনত যেতিয়া আমি নেতাজী 100 ইয়াৰ সেন্টিনাৰি সেলিব্ৰেট কৰিছিলো তিনিদিনীয়া অনুষ্ঠানত তেতিয়া আমি নেতাজী ষ্টেচু এখন ইয়াত স্থাপন কৰিছো আৰু লগতে এই ফ্ল্যাগখন নেতাজী ৰিচাৰ্চ ব্যুৰোৰ পৰা আমালৈ পঠাইছিলে ফ্ল্যাগখন এইখন ফ্ল্যাগ এখন ফ্ল্যাগটো আমাৰ কে দেখিবলৈ পাইছো দেখোন অশোক চক্ৰ আছে কিন্তু ইয়াত আমাৰ নেশনাল ফ্ল্যাগৰ 24 ডাল ৰেখা আছে ইয়াত আছে 16টা আৰু ইয়াৰ বিশেষত্ব এইটো যে জপিয়াই থকা এটা বাঘৰ চিত্ৰ আছে আচ্ছা আচ্ছা এইটো আছিল 1943 চনত যেতিয়া 21 অক্টোবৰ ভাৰত স্বাধীন বুলি ঘোষণা কৰিছিলে তেতিয়া আজাদ হিন্দ ফৌজৰ ফ্ল্যাগ এইখনেই আছিল আচ্ছা এইখন ফ্ল্যাগ আমি প্ৰতি বছৰ সুভাষ চন্দ্ৰ বসুৰ জন্মতিথিত উদযাপন কৰো এনেকুৱা আপনি অসমৰ অকল ইয়াত আৰু কোট বুলি কলে আৰু এখন আছে হোজাইতো 1997 চনত একেলগতে আমাৰ দুটা জায়গাত এইটো ফ্ল্যাগ হোস্টিং হৈছিল আপোনালোকে নিজে বনাই লৈছে নেকি ফ্ল্যাগ নাই নাই ফ্ল্যাগখন কলিকতাৰ নেতাজী ৰিচাৰ্চ ব্যুৰোৰ পৰা পঠাইছিল আপোনালোকে পঠিয়াইছে তেওঁলোকে পঠাইছিল আচ্ছা তে আপোনালোকে এইটো এটা গৌৰৱৰ কথা ন অসমৰ কাৰণে এইটো এটা হয় এইটো আমাৰ কাৰণে গৌৰৱৰ কথা যে এনেকুৱা ফ্ল্যাগ এখন আমি প্ৰতি বছৰ সুভাষ চন্দ্ৰ বসুৰ জন্মতিথিত উদযাপন কৰিব পাৰো সেইটো এটা ডাঙৰ কথা আপোনালোকৰ যেটো পিছফালে যে ষ্টেচু দেখিছো এই মূৰ্তিটো আমাৰ ইয়াত তিনিদিনীয়া এটা অনুষ্ঠান হৈছিল সুভাষ চন্দ্ৰ বসুৰ 100 বছৰ পূৰ্তি তেতিয়া আমাৰ ইয়াত যেটো উদযাপন সমিতি আছিল তেওঁলোকে কলিকতাৰ পৰা এইটো মূৰ্তি নিৰ্মাণ কৰি অনাইছিল চন্দননগৰৰ পৰা তাৰ পিছত হিদিনাখন আমাৰ এইটো স্থাপন কৰা হয় আৰু সেই অনুষ্ঠানত আজাদ হিন্দ ফৌজৰ দুইজন সৈনিক আহিছিল উমেশ চন্দ্ৰ দেৱ চৌধুৰী আৰু এজন হল হৰেন্দ্ৰ নাগালিংগম আৰু এজন আছিল হৰেন্দ্ৰনাথ মেছ তেওঁলোক আহিছিল আৰু আটাইতকৈ ডাঙৰ কথা হেতু অনুষ্ঠানত সুভাষ চন্দ্ৰ বসুৰ ভতিজা শিশিৰ বসু ইয়াত মুখ্য অতিথি হিচাপে উপস্থিত আছিল আচ্ছা এটা কি হয় এটা এই ফ্ল্যাগটা কি ফ্ল্যাগ এটা হ্যাঁ জাতীয় পতাকাৰ মতন কি সেম না এটা আলাদা কি আলাদা আছে এখানে আচ্ছা আচ্ছা